स्कूल में ये प्रोग्राम एनवायरनमेंट डे के लिए रखा गया है। इस दिन में हम लोग पेड़ लगाते हैं। इस दिन में हम लोग बोलते हैं कि हम लोग को पेड़ लगाना चाहिए, पेड़ नहीं काटना चाहिए। लेकिन कुछ दिनों बाद हम लोग ये चीज़ भूल जाते हैं, जो बहुत ख़राब है। और हम लोग का स्कूल बहुत ट्राई करता है कि डेवलपमेंट के नाम में, कंस्ट्रक्शन के नाम में पेड़ ना काटा जाए। एज़ फॉर एन एग्ज़ाम्पल, आप लोग वो देख सकते हैं, उधर में भी पेड़ के उधर में एज टाइल्स लगाया हुआ गया है, ताकि उधर में लोग बैठ भी सके। As we know, today is Environment Day, a day that reminds us how we all are dependent on our Mother Nature for food, fresh air, and even for our mental peace. It's a global call for everyone to come together and protect the environment, not just for ourselves, but for our future generation, so that they can also enjoy this beautiful nature. As the students of Kidzi and Sunshine High, we want to do something interesting, something meaningful and useful. So we have created QR codes for all the trees that are there around our school, campus, and along the roadsides. When the people will scan the QR code, they are going to learn more about the following trees, its benefits, species, and all. So, এবাৰৰ যোনটো থিম হয় বেন প্লাষ্টিক যোনটো আছে, আমি স্কুলত এটা সংকল্প, এটা ডিচিশ্যন লৈছোঁ যে we are saying no to plastic drinking bottles. This is a small step, small initiative to say no to plastics. দেই, কাৰণ আমি যোনবোৰ প্লাষ্টিক আমি দেখিছোঁ চকুৰে, সেইটোতো আছেই। যোনখিনি ধৰি লওক মাইক্ৰ' নেনো প্লাষ্টিক্স আমাৰ শৰীৰত গৈ আছে, সেইখিনিওতো ইটছ কোৱাইট হাৰ্মফুল। চ' সেইকাৰণে আমি এটা ডিচিশ্যন লৈছোঁ এইবাৰ স্কুলত যে ফ্ৰম নাও অনৱাৰ্ডছ উই আৰ নট গোয়িং টু এলাউ ষ্টুডেণ্টছ টু ব্ৰিং প্লাষ্টিক ৱাটাৰ বটলছ। চ' তেওঁলোকক আমি কৈছোঁ যে ইউ ব্ৰিং ষ্টীল ৱাটাৰ বটলছ অৰ এইটো কি বুলি কয়, গ্লাছৰ ৱাটাৰ বটল আনিব দিছোঁ। আৰু প্লাষ্টিকটো এনেকুৱা বস্তু, আমি এইটো যেনেকৈ অমৃতি আমাৰ ষ্টুডেণ্ট এগৰাকীয়ে ক'লে যে উই কেনট চে ন' টু ইট। আমি প্লাষ্টিক চবতে পাওঁ। প্লাষ্টিকটো আমি উই কেনট ডু অৱে উইথ প্লাষ্টিক। এভৰিথিং হেজ বিন ৰিপ্লেচ বাই প্লাষ্টিক, হয়নে নহয়? তো প্লাষ্টিকটো আমি এতিয়া তাৰ যোনটো জুডিচিয়াছ ইউজ হয়, সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগিব। আৰু প্ৰত্যেকটো বস্তুৱে শ্বপিং বৰ্ডলৈকে যোনটো আগতে কাঠ আছিলে, আজি সেইটো প্লাষ্টিকত পায়। চ' সেই কাটোতে মেলোতে তাৰ পৰাও আমাৰ কিমানখিনি নেনো প্লাষ্টিক্স ওলায়, যোনটো আমাৰ শৰীৰত, আমাৰ খাদ্যৰ লগত মিহলি হৈ আমাৰ ভিতৰলৈ যায়। চ' সেইবিলাকৰ কাৰণে আমি প্লাষ্টিকটো আমি লাহে 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 আমাৰ লাইফৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব লাগিব। এণ্ড দিছ ইজ পচিবল অনলি থ্ৰু এডুকেশ্যন। মানুহক আমি এডুকেট কৰিব লাগিব। দ্য অনলি ৱে আউট ইজ টু এডুকেট এণ্ড এডুকেট পিপল, ব্ৰিং এৱাৰনেছ এমাংষ্ট এভৰি ওৱান। সেইটোৱে মই ক'ব বিচাৰিছোঁ। থেংক ইউ। আমি কেইবছৰমানৰ আগত 2021 চনত অমৃত বৃক্ষ আন্দোলনটো কৰা হৈছিলে, কিন্তু বহুত গছপুলিও দিয়া হ'ল জেগাই জেগাই, কিন্তু সেই গছপুলিখিনি আমি ভালকৈ পালন কৰিবই নোৱাৰিলোঁ। আমাৰ গভৰ্ণমেণ্টেতো ফাইনেন্স কৰিলে সেইখিনিত গছপুলিখিনি দিয়াৰ কাৰণে, কিন্তু সেইখিনি ভালকৈ কাম হোৱা নহ'ল। আৰু এইটো কথাই ক'ম, আমাৰ এৰিয়াটোতে এতিয়া কিমান ড্ৰেইন বনোৱা হৈছে, কিন্তু সেইবিলাকো চফা কৰা ৰেগুলাৰ হোৱা নাই। আৰু ডাষ্টবিনটো বনোৱা হৈছে আমাৰ জেগাবিলাকত, কিন্তু কোনো প্ৰপাৰলি একো বস্তু হোৱা নাই। আৰু ৰেগুলাৰলি সেই ছাৰ্ভিচটো নাহে, গাড়ী লৈ কিনে ডাষ্টবিনবিলাকত যোনবিলাক গাৰ্বেজ থাকে লৈ কিনে যায় সেইবিলাক। আৰু স্পেচিয়েলি এতিয়া আৰ্বান এৰিয়াছটো সেইবিলাক ইম্প্ৰুভমেণ্ট কৰা হৈছে, কিন্তু এতিয়াও ৰুৰেল এৰিয়াত যেনেকৈ আমি জাগুন ছাইডত চাব পাৰোঁ, এতিয়া তাতো ডাষ্টবিনৰ সেইবিলাক ব্যৱস্থা দিয়া হোৱাই নাই। আৰু আমি যেনেকৈ এতিয়া ষ্টুডেণ্ট হিচাপত আমি এতিয়া পঢ়ি আছোঁ, সেইকাৰণে আমি ক'ব পাৰোঁ যে আমাৰ কাৰণে এটা ক্লিনিং এনভাইৰনমেণ্ট কিমান ইম্পৰ্টেণ্ট। সেইবিলাকতো আমি যেনেকৈ গাঁৱৰ এৰিয়াৰ মানুহবিলাকে ক'ব নোৱাৰে, কেলৈ কি সিহঁতি সিমান শিক্ষা পোৱাই নাই। সেইটো ক্ষেত্ৰতো আমি জেগাই জেগাই কৰি কিনে এৱাৰনেছ দিব লাগে সিহঁতক, কি সিহঁতিও যদি ভালকৈ এইবিলাক বস্তু পালন কৰে, আমাৰ এনভাইৰনমেণ্টটো কিমান ভাল হ'ব। আৰু এদিনমান গৈ কিনেও আমাৰ যে এই এৰিয়াটো, আমাৰ এই অসম এৰিয়াটো বা এই তিনিচুকীয়া অঞ্চলটো ক'ব গ'লে এদিনমান বহুত সুন্দৰ হ'ব বুলি সেয়াই কৈছোঁ। ধন্যবাদ। We cannot deny the use of plastic so suddenly, but gradually we can reduce the use of plastic, as plastic is used in all the sectors like the medical sector, the educational sector. We cannot just deny it or just exit its use, but we can use it we can reduce it by not using single use plastics like poly bags,
water bottles, plastic water bottles, they carry a lot of diseases. When it is used for long term, it harms even our health. And polybags. Polybags are they are just discarded in the rivers, which harm the river and also the quality of the water. In the place of plastic water bottles, we can use steel water bottles, and in the place of poly bags, we can also use paper bags, which are quite useful than plastic bags. And the other case is destruction of forests in the name of development. যিটো আমি এতিয়া কেছটো হায়দৰাবাদত দেখিছোঁ, হায়দৰাবাদত জীৱ জন্তুখিনিৰ ঘৰটো একদম ডেষ্ট্ৰয় কৰি দিয়া হৈছিলে অ'ভাৰনাইট। সেইটো তাহাঁতি কান্দিছিলে নিজৰ ঘৰটো হেৰি নকৰিবলৈ, তাহাঁতৰ ঘৰটো নষ্ট নকৰিবলৈ। আমাৰ যদি এতিয়া ঘৰটো নষ্ট কৰে, আমি প্ৰতিবাদ কৰিব পাৰিম সেইটো কথাত, কিন্তু তাহাঁতি সেইটো কথা নোৱাৰিছিলে। তাহাঁতি সেইটো মেছেজটো নিজৰ কান্দোনৰ সৈতে কনভে কৰিছিলে। আৰু প্লাছ আমাৰ স্কুলতো আপোনালোকে যেতিয়া এণ্টাৰ কৰিব সেই বিল্ডিংটোত আপোনালোকে দেখিছে, আৰু ভিতৰতো বহুতখিনি এনেকুৱা গছ আছে যিটো কাটি পেলোৱা হোৱা নাই। সেইটো জাষ্ট ধুনীয়াকৈ তাৰ লগতে তাৰ মানে সুবিধা হোৱাকৈ এনেকৈ কনষ্ট্ৰাকশ্যনটো কৰা গৈছে যে গছজোপায়ো গ্ৰ' হ'বলৈ চান্স পায় আৰু কনষ্ট্ৰাকশ্যনটো আৰু স্কুলখনৰ ডেভেলপমেণ্টো হওক। আৰু আই ৰিকুৱেষ্ট দ্য গভৰ্ণমেণ্ট টু ইমপ্লিমেণ্ট দিছ ল ডেট construction should be done, urbanization should be done, but it should be quite reliable for the nature to grow. আৰু ব্ৰিটিকাই যেনেকৈ পইণ্টটো হাইলাইট কৰিছে যে নেচাৰ আমাক চব বস্তুতে লাগে, আমাৰ মেণ্টেল পিচৰ কাৰণে লাগে বা আমাৰ যিকোনো বস্তুৰ কাৰণে। আমি উশাহ ল'ব নোৱাৰিম গছ নহ'লে। সেইটো কাৰণে আমি আৰ্বানাইজেশ্যনৰ এতিয়াতো হেৰিৰ পৰা যিকোনো এটা ফেক্টৰী আছে, ফেক্টৰীটোতো অক্সিজেন প্ৰভাইড নকৰে নহয়, আমাক এজোপা গছেই প্ৰভাইড কৰিব, যিটো নেকি কাৰণে আমি গছজোপাক সদায় ছেভ কৰি ৰাখিব লাগে। কনষ্ট্ৰাকশ্যন হওক, আৰ্বানাইজেশ্যন হওক, আমাৰ ইণ্ডিয়াখন ডেভেলপ হওক, কিন্তু তাৰ লগতে আমাৰ ইণ্ডিয়াৰ ফৰেষ্ট আৰু ৱাইল্ড লাইফটো ভালকৈ থাকক। সেইটোৱে মোৰ এটা মেছেজ আছিলে গভৰ্ণমেণ্টলৈ, আৰু নট অনলি মানে অসমৰ গভৰ্ণমেণ্টলৈ, ইণ্ডিয়াৰ গভৰ্ণমেণ্টলৈ, যে এটলিষ্ট আমাৰ ইণ্ডিয়াখন ইমান ভালকৈ হওক যে দুইফালেই আমাৰ ইণ্ডিয়াখন আগুৱাই যাওক। থেংক ইউ।